নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ লগত এটা ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহকাৰী সময়সীমা 1 পৰা 20 জুনলৈ লাভ কৰিব ৰেচন। হয় বন্ধু বান্ধৱীসকল আপোনালোকে 1 তাৰিখৰ পৰা 20 তাৰিখলৈ ৰেচন লাভ কৰিব পাৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা 1 পৰা 20 জুনলৈ চলিব বিশেষ অন্য হোৱা দিন। একেলগে লাভ কৰিব 15 কেজিকৈ চাউল। হয় বন্ধু বান্ধৱীসকল এতিয়া 5 কেজিৰ জাগায় আপুনি লাভ কৰিব 15 কেজিকৈ চাউল। অন্ত্যোদনা অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰাম চাউল লাভ কৰিব। কোন পৰিয়ালত কিমান সদস্য থাকিলে কিমান চাউল পাব আপুনি চাওক। 3জন সদস্যৰ ঘৰত 45 কেজি চাউল লাভ কৰিব। হয় বন্ধু বান্ধৱীসকল 4জন সদস্যৰ 60 কেজি চাউল লাভ কৰিব। আৰু আপোনালোকৰ 5জন পৰিয়াল থাকিলে 5জনে লাভ কৰিব 75 কেজি। হয় বন্ধু বান্ধৱীসকল 6জনৰ পৰিয়ালৰ সদস্যই লাভ কৰিব 90 কেজিকৈ চাউল। 3 মাহৰ ৰেচন লাভ কৰিব একেলগে। আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম। এই নিয়ম অনুসৰি লাভ কৰিব পাৰিব ৰেচন। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। 1জনৰ পৰা 10জনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন। পোষ্ট মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট। হয় বন্ধু বান্ধৱীসকল 3বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট। 3 মাহৰ একেলগে লাভ কৰিব আপুনি চাউল। এমাহৰ 5 কেজি হ'লে আপুনি 15 কেজিকৈ চাউল লাভ কৰিব। সজাগতাৰ বাবে ৰেচন দোকানীৰ দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিপৰীতে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ইয়াৰ পূৰ্বে পোষ্ট মেচিনৰ এবাৰ নহয় দিছিলে আপুনি এবাৰ 3বাৰকৈ দিব লাগিব। ৰেচন নাপালে অভিযোগ কৰক। মুকলি হেল্পলাইন নম্বৰ 180034536111। এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল পৰৱৰ্তী খবৰ লগত এটা ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল আৰু 250 টকাত চিলিণ্ডাৰ লাভ কৰিব আপোনালোকে। হয় বন্ধু বান্ধৱীসকল এতিয়া আৰু চিলিণ্ডাৰ বেছি দামত আপোনালোকে ল'ব নালাগে। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে ৰাজ্যবাসীক উদ্দেশ্য এলানি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 1 অক্টোবৰৰ পৰা 250 টকাতেই হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল। 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা আছে। হয় বন্ধু বান্ধৱীসকল লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা